নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 20 ছেপ্টেম্বৰ শুক্ৰবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 20 ছেপ্টেম্বৰ 2024 শুক্ৰবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ ৩ আহিন। আজি সূৰ্যোদয় পুৱা 5:14 আৰু সূৰ্যাস্ত সন্ধিয়া 5:20। তিথি হ'ল কৃষ্ণা তৃতীয়া তিথি, নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ, যোগ ধৰ্ব আৰু কৰ্ণ হ'ল বনিষ্কৰণ। আজি যদি নৱজাতকৰ জন্ম হয় তেওঁ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ, দেৱগণ হ'ব, হাতীৰ অস্থি হ'ব আৰু আদ্য ঋতু হ'লে আজি হ'ব 45 দিনীয়া দখিলা যুগ। বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ' চাই আছে ফেচবুকত, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ আজিৰ দিনটো শুভ হ'ব, কোনকেইটা অশুভ হ'ব তাকে জনাম, গতিকে আপুনি শেষলৈকে চাব। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। আজি আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব, ঘৰুৱা শান্তি বিৰাজ কৰিব, যিকোনো স্থানৰ পৰা পাবলগীয়া পইচা আপুনি সোনকালে ঘূৰাই পোৱাৰ যোগ থাকে। আজি আনন্দৰে পাৰ হ'ব দিনটো। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। কেৱল আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব পাৰিলে সোণত শুভ কৰা হ'ব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, পাবলগীয়া পইচা ঘূৰাই পাব, ব্যৱসায় বাণিজ্য উন্নতিৰ যোগ থাকে, ককাই ভাইৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, আজি ঘৰুৱা শান্তি বিৰাজ কৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজিৰ দিনটো শুভ, আৰু যিসকলে ইনভেষ্ট কৰিছে তেওঁলোকৰ কাৰণেও আজিৰ দিনটো শুভ হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে চৰকাৰীভাৱে যদি আপুনি জড়িত হৈ আছে তাত আপোনাৰ স্বীকৃতি পাব বা প্ৰমোচন পোৱাৰ যোগ থাকে, বা আপোনাৰ ভাল খবৰ আহিব চৰকাৰী পক্ষৰ ফালৰ পৰা। আপুনি কামৰ স্বীকৃতি পাব। আজি ৰাজহুৱা ব্যস্ততা থাকিব, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত, ব্যৱসায়িকভাৱেও আপোনাৰ উন্নতিৰ দিন, পিতৃ মাতৃৰ স্বাস্থ্য ভালে থাকিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে, মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব, টকা পইচা লোকচান হ'ব, হস্পিটেলাইজৰ যোগ থাকে, যাত্ৰা পথৰ বৰ এটা ঠিক নাথাকে, গতিকে চাই চিতি যাত্ৰা কৰিব। আজি আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব, জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰিব, অন্যথা আপুনি পাজলত পৰিব, নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে কোনো মানুহৰ পৰা আপুনি উপহাৰ পাব পাৰে, সেয়া কৰ্মস্থানতে হওক বা ব্যৱসায় স্থানতে হওক। আজি আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি মানসিকভাৱে সকলো ডিষ্টাৰ্বেঞ্চ দূৰ হ'ব, আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো ভাল হ'ব। আজি যদি আপুনি লিকুইডৰ লগত যদি কাম কৰি আছে বা হোটেল ব্যৱসায় বা আপুনি লিকুইডৰ লগত যদি ব্যৱসায় কৰি আছে, সেই ব্যৱসায়ত আপোনাৰ উন্নতিৰ দিন থাকে, আপোনাৰ ভাল হ'ব, সম্পত্তি লাভ যোগ থাকে। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ হয়। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ভাল হ'ব, সাহিত্য সেৱা কৰা সকলৰ কাৰণে ভাল, আশাৰ সঞ্চাৰ হ'ব আজিৰ দিনটো, মনৰ আশাও পূৰ হ'ব, বহুদিন ভাবি থকা কামবিলাক আপোনাৰ পূৰ হ'ব। আজি আপুনি সামাজিকভাৱে স্বীকৃতি পোৱাৰ দিন, পিতৃ মাতৃৰ স্বাস্থ্য ভাল থাকিব, ন্যায়সংগত কামবিলাক কৰি ভাল পাব, আৰু যিসকলে ন্যায়সংগত কামৰ লগত জড়িত তেওঁলোকৰ ক্ষেত্ৰত আজি পজিটিভ দিন, স্বাস্থ্যৰ উন্নত থাকিব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আপুনি হঠাৎ পইচা পোৱাৰ যোগ পাব, আজি হঠাৎ পইচা পাব পাৰে। আপোনাৰ পৰিয়ালৰ পৰা আন্তৰিকতা বা পৰিয়ালৰ আন্তৰিকতা বৃদ্ধি পাব, পৰিয়ালৰ পৰা মৰম চেনেহ আপোনাৰ প্ৰতি থাকিব, আজি পূৰ্বতকৈ বৃদ্ধি পাব। অচানক আপুনি ধন পাব, এলাহ ত্যাগ কৰিব লাগিব, আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ উন্নত থাকিব। পইচা পাতি ইনভেষ্ট কৰোঁতে কিন্তু অলপ সাৱধান হ'ব লাগিব, আৰু যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ কাৰণে বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি কোৱা কথাখিনি শিলৰ ৰেখাৰ নিচিনা হ'ব, আপোনাৰ কথা আজি মানুহে মন দি শুনিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল হ'ব, আপুনি আজি যি কথা কয় চালি জাৰি কথা কোৱাৰ দৰে হয়,
আজি সামাজিকভাৱে আপুনি স্বীকৃতি পাব। যিসকলে ক্ৰীড়াৰ সৈতে জড়িত, খেল ধেমালিৰ সৈতে জড়িত, তেওঁলোকৰ কাৰণে আজি পজিটিভ দিন। আশাৰ সঞ্চাৰ হ'ব মনত, আৰু আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপুনি দুই কুল ৰক্ষা কৰি কাম কৰিলে ভাল হ'ব। আপুনি নিজেও জানে ক'ত কথা ক'ব লাগে, ক'ত কাম কৰিব লাগে, গতিকে কথা আৰু কামৰ সামঞ্জস্য ৰাখি কাম কৰিলে আজি আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ খবৰ আহিব, ভাল খবৰ আহিব আজি যিকোনো ক্ষেত্ৰতে। ব্যৱসায়িকভাৱে আপোনাৰ সফল হ'ব, কৰ্মস্থান অথবা উন্নতিৰ যোগ থাকে। আজি আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা পজিটিভ। যদি আপোনাৰ মকৰ ৰাশি, আপোনাৰ পিছফালে শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ যিকোনো কামত বিৰোধিতা কৰা মানুহৰ বৃদ্ধি পাব। পৰিয়ালৰ পৰা আপোনাৰ এই সমস্যা আহিব। দাম্পত্য সুখ আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই আজি। আজি আপোনাৰ কষ্ট বেছি হ'ব। যদি আপোনাৰ কুম্ভ ৰাশি, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। সাহিত্য সেৱা কৰাসকলৰ কাৰণে ভাল দিন। জ্ঞান আৰু বুদ্ধিৰ বিকাশ হ'ব। প্ৰেমত আপোনাৰ শুভ হ'ব। স্বাস্থ্যও ভাল থাকিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজি দিনটো শুভ। আৰু যদি আপোনাৰ মীন ৰাশি, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। দায়িত্ব বাঢ়িব, কষ্ট বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যতন ল'ব। ব্যৱসায়িকভাৱে বৰ এটা ভাল নহয়। আজি আপোনাৰ কষ্ট হ'ব।